আজি মই বিশেষ কাম এটা লৈ এফালেদি যাওঁতে মই হঠাতে ককা দুজনক দেখি পেলাই ঘৰতে সোমালোঁ। তাৰপিছত সুধিলোঁ যে ককা আপোনালোক দুয়ো বন্ধু নেকি বুলি সোধোতে ককাহঁতে তেওঁলোকৰ মনৰ কথা ব্যক্ত কৰিলে যে শুনকচোন এয়া ককাহঁতৰ মুখৰ পৰাই। ককা আপোনালোক দুয়ো কিবা বন্ধু নেকি? হয়। ককা আপোনাৰ নাম কি হয়? তিলক বৰা। তিলক বৰা। আৰু আপোনাৰ ককা? নৰেশ দাস। নৰেশ দাস। আগত কি আপোনালোকে বাল্যকালৰ পৰা একেলগে আছিল? একেলগতে আছিল। একেলগে ডাঙৰ দীঘল হোৱা? একেলগতে ডাঙৰ দীঘল হ'লো, একে জেগাতে আছোঁ। আজি কি আপুনি এখেতৰ ঘৰলৈ বন্ধু ঘৰলৈ বিচাৰি আহিল? বন্ধুৰ কাৰণে মানে বিচাৰি ওলাই আহিলোঁ। আচ্ছা আচ্ছা আচ্ছা। এয়া ককা দুয়োজনে সৰুৰ পৰা বাল্যকালৰ পৰা যিহেতু তেওঁলোক দুয়োজন বন্ধু বহুত আন্তৰিকতা মৰম চেনেহ ভাতৃত্ব ভাৱ নিজৰ মানে এটা পৰিয়ালৰ নিচিনাকৈ থকা তেওঁলোক দুয়োজন। গতিকে এতিয়া চাওক এই বৃদ্ধ বয়সতো 90ৰ দেওনা পাওঁ অৱস্থাত এজন ককাই আনজন ককাৰ ঘৰ বিচাৰি এয়া লাঠি লৈ তেখেতৰ ঘৰত আহি বন্ধুৰ লগত কথা পাতি বৰ আনন্দ কৰিছে। আৰু এই চেগতে মই ককাহঁতক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। ককা আপোনালোক দুয়োজন বহুত দিনলৈ জীয়াই থাকক। চাওক আগৰ পুৰণা আপোনালোকৰ যি পুৰণা জেগাত মেল বজাৰ আপোনাৰ ক'ত আছিলে ককা ঘৰ? চাৰেঙীয়া আৰু এজনৰ ঘৰ মেল বজাৰ। যথেষ্ট দূৰত্ব যদিও আগত তেওঁলোক সদায় লগ হয়, দুয়োজনে সদায় কথা পাতে, একেলগে থাকে, ইমান মৰম চেনেহ আন্তৰিকতা বহুত ভাল লাগিল। তেওঁলোকৰ প্ৰেম সদায় অমৰ হৈ থাকক। ককাহঁতক বহুত হৃদয়ৰ পৰা ধন্যবাদ জনালোঁ। সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ কামনা কৰিলোঁ। ককা আপোনালোক দুয়োজন সঁচাকৈ কিন্তু এক অনন্য এক অমৰ প্ৰেমৰ নিদৰ্শন। যিহেতু আজি 90 বছৰ বয়সৰ ওচৰা-ওচৰি বয়স পালে যদিও এই বয়সতো আপুনি লাঠি লৈ বন্ধু এজনৰ ঘৰ বিচাৰি আহি বহুতো ৰাস্তাও ভুল হ'ল বোলে ককাৰ, আহি পেলাই বন্ধুৰ ঘৰত ইমান সুন্দৰভাৱে বহি নিজৰ আগৰ কথাখিনি ব্যক্ত কৰিছে। সেইকাৰণে বহুত ভাল লাগিলে। কৃষ্ণ ককা আপোনালোক বহু দিনলৈ জীয়াই থাকক।